প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কোন দেশত বাতৰি কাকত কাপোৰৰ ওপৰত ছপা হয়? শুদ্ধ উত্তৰটো হ'ল স্পেইন। এইখন দেশত য'ত বাতৰি কাকত কাগজত নহয় কাপোৰতহে ছপা হয়। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম বাল্ব কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল থমাছ এডিছন। 1879 চনত থমাছ এডিছনে প্ৰথম বাল্ব উদ্ভাৱন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত নিৰ্মিত প্ৰথমখন ৰঙীন ছবি কি আছিল? শুদ্ধ উত্তৰটো হ'ল 1947 চনত হিন্দী ভাষাত নিৰ্মিত প্ৰথমখন ৰঙীন বৈশিষ্ট্যপূৰ্ণ ছবি আছিল কিষাণ কন্যা, যাৰ পৰিচালক আছিল মতি গিদৱানী আৰু প্ৰযোজক আছিল আৰ্দেশ্বৰ ইৰাণী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত কোনটো শস্য বেছিকৈ খেতি হয়? শুদ্ধ উত্তৰটো হ'ল ভাৰতত চাউল, ঘেঁহু আৰু কুঁহিয়াৰৰ শস্য বেছিকৈ খেতি হয়। কৃষিৰ সৈতে জড়িত বিভিন্ন দেশৰ ভিতৰত ভাৰতৰ শীৰ্ষ স্থান দখল কৰি আছে। উদাহৰণস্বৰূপে ভাৰতত বিশ্বৰ সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ। কপাহ, শাক-পাচলি, চাউল, ঘেঁহু আৰু কুঁহিয়াৰ শস্যৰ বাবে ভাৰতৰ স্থান বিশ্বৰ ভিতৰত দ্বিতীয়। পৰৱৰ্তী প্ৰশ্ন, কোনটো চৰাই নিজৰ বাহ নিজে নিৰ্মাণ নকৰে? শুদ্ধ উত্তৰটো হ'ল কুলি চৰাইয়ে। কুলি বা কোয়েল নিজৰ বাহ নিজে নিৰ্মাণ নকৰে, তাৰ পৰিৱৰ্তে কাউৰীৰ বাহত কণী পাৰে। কাউৰীয়ে ইয়াক নিজৰ কেঁচুৱা বুলি ভাবি কুলিক ডাঙৰ হোৱালৈকে লালন পালন কৰি থাকে। পৰৱৰ্তী প্ৰশ্ন, কোনবোৰ গছৰ পাত ব্যৱহাৰ কৰি বিড়ি তৈয়াৰ কৰা হয়? শুদ্ধ উত্তৰটো হ'ল সমগ্ৰ মধ্য ভাৰতত এই তেন্দু গছ বহুলভাৱে পোৱা যায়। তেন্দু গছৰ পাত ব্যৱহাৰ কৰি বিড়ি তৈয়াৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত কোনখন ৰাজ্যই সৰ্বাধিক গাখীৰ উৎপাদন কৰে? শুদ্ধ উত্তৰটো হ'ল ৰাজস্থান। ভাৰতৰ ভিতৰত সৰ্বাধিক গাখীৰ উৎপাদনকাৰী ৰাজ্য। ৰাজস্থানত ভাৰতৰ অধিক গাখীৰ, মাংস আৰু কণী উৎপাদনৰ ৰেকৰ্ড আছে। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশত সৰ্বাধিক বিশ্ববিদ্যালয় আছে? শুদ্ধ উত্তৰটো হ'ল বিশ্বৰ ভিতৰতে ভাৰতত সৰ্বাধিক বিশ্ববিদ্যালয় আছে। 2021 চনৰ জুলাইৰ তথ্য অনুসৰি ভাৰতত প্ৰায় 5288খন বিশ্ববিদ্যালয় আছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত সপোনৰ নগৰ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল মহাৰাষ্ট্ৰৰ ৰাজধানী চহৰ মুম্বাইক সপোনৰ নগৰ বা মায়ানগৰী বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, চৌদি আৰৱত নদী নাই কিয়? বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে চৌদি আৰৱত নদী বা হ্ৰদ বা প্ৰচুৰ প্ৰাকৃতিক গছ-গছনি থকা কোনো অঞ্চল নাই। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।